বাইদেউটো আমাৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীয়ে এটা আমাৰ সহজ সৰল মহিলাবিলাকক আপোনাৰ প্ৰলোভিত কৰাৰ এটা উপায়। লাখপতি কোনো বাইদেউক তেওঁ লাখ টকা নিদিয়ে, কোনো বাইদেউক নিদিয়ে। লাখ টকা দিয়াৰ কোনো স্কিম নাই। 25,000 টকা মহিলাজনীয়ে আত্মসহায়ক গোটৰ তেওঁ বেংকৰ পৰা লোন পাব পাৰে, আৰু সেই লোন লৈ যদি তেওঁ 1 লাখ বা 2 লাখ কামানি কৰিব পাৰে, সেইটো তেওঁৰ ক্ৰেডিট। সেইটোহে লাখপতি বাইদেউ। কিন্তু তেওঁৰজনী বাইদেউ, যিজনী তেওঁৰ বাইদেউ আমাৰো বাইদেউ ৰিণিকী ভূঞা বাইদেউ, তেওঁক কিন্তু হিমন্ত বিশ্ব শৰ্মাই লাখপতিত নাই ৰখা। তেওঁক কি কৰিছে, একেবাৰে লাখৰ ওপৰত হাজাৰ কোটি টকীয়া বাইদেউ বনাই ৰাখিছে। প্ৰথম পৰ্যায়ৰ যিটো নিৰ্বাচন গ'ল, তাত কংগ্ৰেছ দলৰ কেনেকুৱা ফলাফল? কংগ্ৰেছ দলৰ ফলাফল যথেষ্ট ভাল হ'ব। চাইলেণ্ট ভোট বহুত আছে। আপোনালোকে দুখন ছবি এই পঞ্চায়ত নিৰ্বাচন, এখন ছবি হৈছে বিৰাট জাকজমক, চাৰিওফালে বিজেপি নেতা, পালি নেতা, মন্ত্ৰী, মানুহৰো ভিৰ, চাৰিওপিনে জাকজমক, কিন্তু ভিতৰৰ ছবিখন ওলোটা। লগত থকা মানুহেই কৈছে যে এইবাৰ প্ৰতিশোধ লোৱাৰ এইটোৱে সময়। গতিকে বিজেপি কৰ্মীয়েও ভোট নিদিয়ে। বিজেপি কৰ্মীয়ে ঘূৰি থকা কৰ্মীয়েও ভোট নিদিয়ে, কাৰণ কৰ্মীয়েও একো পোৱা নাইকিয়া। সকলো বিতুষ্ট, ৰাইজ বিতুষ্ট, বিজেপিৰ কৰ্মী বিতুষ্ট। গতিকে সকলোৱে নীৰৱ ভোট দিব, চাইলেণ্ট ভোট দিব, আৰু সেই ভোট পৰিৱৰ্তনৰ সপক্ষে হ'ব, কংগ্ৰেছৰ সপক্ষে হ'ব। আৰক্ষী কৰ্মীসকল, মই যিহেতু আমাৰ দুআষাৰ ক'লে আমাৰ ক'বলগীয়াকৈ আৰু মই সেনেকৈ ক'ব থাকিব লাগিব, তথাপিও মই আপোনালোকক এটা অনুৰোধ কৰিছোঁ। অলপতে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই খোৱাটোৱাৰ মিটিং এখন কৰিলে। মিটিংখনত একমাত্ৰ দুআষাৰ কথা তাৰ ওপৰতে মই ক'ব বিচাৰিছোঁ, যিহেতু কংগ্ৰেছ দলৰ